আহি পাওঁতে কষ্ট হৈছে সকলোকে উদ্দেশ্যি দুআষাৰ ক'বলৈ আমি সকলে অধীৰ আগ্ৰহেৰে brings happiness at the gate and a touch of preciousness হৈছিলে নেকি যোৱাকালি কোন কোন আহিলে বাপৰে তাৰমানে তিনিচুকীয়া ডিব্ৰুগড় সকলো যোৱাকালি আহিলে হয়নে নহয় আচ্ছা মই শুনিছিলো যে জোৰহাট আৰু শিৱসাগৰৰ ছোৱালীখিনি লৰাখিনি আহোতে অলপ কষ্ট হ'ল হয় নেকি ঘুৰি ঘুৰি আহিবলগীয়া হ'ল নেকি আচ্ছা তথাপিতো ৰাতি ভাত খাব পাৰিলো নে নাই আৰে ৰাতি ভাত খাব পৰা নাই আৰু এতিয়া চাহ পানী খালো নে নাই আজি গুৱাহাটীত আহি আমাৰ সৰু খজাইত অহা দিনবিলাকৰ দিনটোৰ কথা মনত পৰিছে না নাই সবৰে পৰিছে সৰু খজাইত অহাৰ পিছত আমাৰ মনত এটো আছিল না নাই যে এদিন আমাক আকৌ ইয়াত মাতিব আমাক সন্মান জনাব এটো আমি ভাবিছিলো নে ভাবা নাছিলো আচ্ছা তাৰ মানে আমাৰ মনত অলপ বিশ্বাসটো কম আছিল হয় নে নহয় এতিয়া আজি আমাক কোনে মাতি আনিলে আমাক হাত চাপৰি সকলোৱে হ'ব লগত বিমল বৰাই মুকু মাতি আনিলে তোমালোকক আকৌ এবাৰ লগ পাবৰ কাৰণে সৰু খজাইত মই কাৰ লগত ফটো উঠিছিলো হাত ডাঙাচোন আচ্ছা আৰু হাত কাৰ লগত মিলাইছিলো বঢ়িয়া এতিয়া মই কে আখাৰমান কথা কম আচ্ছা আৰু এটা কথা মই খুদিব খুজিছো আকৌ এবাৰ গুৱাহাটীত আহিব ইচ্ছা আছে নে নাই এনেকুৱা কৰিব অলপ সৰু কৰি কৈ আছে পিছফালৰ বিলাকে পিছৰখিনি আহিব ইচ্ছা নাই নেকি চৰাইদেউ আহিব ইচ্ছা নাই নেকি তেতিয়ালে সকলোৱে ডাঙৰ কৰি ক'ব আকৌ এবাৰ জুমুৰ কৰিব গুৱাহাটীত আহিব ইচ্ছা আছে নে নাই আৰু দিল্লীত যাব ইচ্ছা আছে নে নাই দিল্লীত কাৰ যাব ইচ্ছা আছে আকৌ এবাৰ পুৰা পাক্কা ঠিক আছে তেতিয়ালে অলপ মাজে মাজে প্ৰেক্টিস কৰি থাকিব লাগিব হয় নে নহয় আচ্ছা এতিয়া এটা বেলেগ কথা খুদু জুমুৰত আহাৰ পিছত বিয়া কাৰ হৈ গল কাৰ হল আচ্ছা এখন দুখনে হাত দাঙিছে ঠিক আছে আজি যেতিয়া আমি 25,000 টকাটো পাম একাউণ্টত কোনে কোনে নতুন মোবাইল কিনিম মোবাইল নিকিনো আচ্ছা কাৰ মোবাইল অলৰেডি আছে এইটো হাত ডাঙা বাপৰে সবৰে মোবাইল আছে তেতিয়ালে নতুন কিনিব নালাগে কামাখ্যা ভাই সবৰে মোবাইল আছে দেখোন হসাইৰে সবৰে আছে এইফালে নাই আছে বাপৰে সবৰে মোবাইল আছে ঠিক আছে আজি আমাৰ মাজত উপস্থিত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আমাৰ ভাৰত চৰকাৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আমাৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া অশোক সিংঘাল ডাঙৰীয়া যোগেন মোহন ডাঙৰীয়া অজন্তা নেওগ ডাঙৰীয়া নন্দিতা গাৰ্লুচা ডাঙৰীয়া প্ৰশান্ত ফুকন ডাঙৰীয়া কৌশিক ৰায় ডাঙৰীয়া ৰূপেশ গোৱালা ডাঙৰীয়া অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া প্ৰদান বৰুৱা ডাঙৰীয়া বলিন চেতিয়া ডাঙৰীয়া আমাৰ এক্সপাৰ্ট কমিটিৰ সদস্য বিশিষ্ট সংগীতজ্ঞ আৰু সাংস্কৃতিক কৰ্মী ৰাম সাছনী ডাঙৰীয়া আমাৰ
পদ্মশ্ৰী দুলাল মানকি ডাঙৰীয়াকে আদি কৰি আজিৰ সভাত উপস্থিত সন্মানীয় বিধায়কসকল আই মাতৃসকল আৰু আজি অসমৰ বিভিন্ন জিলাৰ পৰা অহা জুমুৰৰ শিল্পীসকল আৰু অভিভাৱকসকল আমাৰ সকলোৰে মনত আছে যে 2025 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখৰ দিনটোত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত আমাৰ সকলোৰে প্ৰাণৰ ঝুমুৰ নৃত্যক আমি প্ৰদৰ্শন কৰিছিলোঁ আৰু এই ঝুমুৰ নৃত্য হ'ল অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলৰ জীৱনৰ উদ্যম দৃঢ়তাৰ অনন্য প্ৰতীক ঝুমুৰ নৃত্য চাহ জনগোষ্ঠী আৰু আদিবাসী সংস্কৃতিৰ প্ৰাণ স্পন্দন আৰু চহকী ঐতিহ্যৰে স্বাক্ষৰ মাদলৰ তালে তালে নাচনীৰ লয়লাসত প্ৰাণ পাই উঠা এই পৰম্পৰাগত লোকনৃত্য আৰু গীতে জনগোষ্ঠীটোৰ কৰ্মোদ্যম আৰু জীৱনবোধক প্ৰতিফলিত কৰি আহিছে ঝুমুৰৰ প্ৰাণস্পৰ্শী সুৰ আৰু লয়ত জনগোষ্ঠীটোৰ জীৱন আৰু আকাংক্ষাৰ বতৰা সঞ্চাৰিত হয় সাম্প্ৰতিক সাংস্কৃতিক প্ৰেক্ষাপটত ঝুমুৰ স্বকীয় বৈশিষ্ট্যৰে অসমীয়া সংস্কৃতিৰ ধাৰাটোক অধিক খৰস্ৰোতা কৰি তোলাত অতুলনীয় অৰিহণা যোগাই আহিছে ঝুমুৰৰ গুৰুত্ব অনুভৱ কৰি আৰু অসমীয়া জনজীৱনলৈ ঝুমুৰৰ অভূতপূৰ্ব বৰঙণিক সন্মান জনাই আমি 2025 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 8 সহস্ৰাধিক শিল্পীৰ উপস্থিতিত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত আমাৰ প্ৰাণৰ স্পন্দন আমি ঝুমুৰক প্ৰদৰ্শন কৰিছিলোঁ এই ঝুমুৰক প্ৰদৰ্শন কৰাৰ আগতে আমাৰ মাষ্টাৰ ট্ৰেইনাৰ সকলৰ প্ৰশিক্ষণ হৈছিল 21 ৰ পৰা 24 তাৰিখলৈ গুৱাহাটীত আখাৰা হৈছিল তাৰ আগতে আমাৰ নিজৰ স্থানতো আমি ঝুমুৰৰ আখৰা কৰিছিলোঁ 29 গৰাকী সদস্যৰে আমি বিশেষজ্ঞ কমিটি গঠন কৰিছিলোঁ আৰু 7539 গৰাকী শিল্পীক প্ৰশিক্ষণ আমি প্ৰদান কৰিছিলোঁ 358 গৰাকী মাষ্টাৰ ট্ৰেইনাৰ আমাৰ লগত সংযোজিত হৈছিল আজি আমি ইয়াতে আকৌ এবাৰ সমবেত হৈছোঁ যে ঝুমুৰত যিসকল শিল্পীয়ে আমাৰ লগত সহযোগিতা কৰিছিলে 7241 গৰাকী 28 গৰাকী এক্সপাৰ্ট কমিটিৰ সদস্য আৰু कुकीज दीजिए ना अंकल ये आपका ठेला है ना बड़ा ही अच्छा है ये ठेला नहीं है स्टोर है स्टोर आपके कुकीज भी तो 2020 नहीं है कुकीज बोले तो सिर्फ पार्ले 2020 करेक्ट पार्ले 2020 टेस्ट का रिचनेस टोटल ऑसमनेस प्रोत्साहन योजनार अधीনত আমি ক্ৰয় কৰা 80 খন সঞ্জীৱনী এম্বুলেন্স সেৱাও আজি আমি 80 খন চাহ বাগিচাৰ বাবে ইয়াৰ পৰাই আমি মুকলি কৰি দিছো এই এম্বুলেন্স বিলাক আমাৰ চাহ বাগিচাত যাব আমাৰ বিভিন্ন ধৰণৰ বেমাৰৰ পৰীক্ষা কৰিব আৰু আমাক সকলোকে যাতে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰো তাৰ বাবে সহায় কৰিব এই 80 খন এম্বুলেন্স আমাৰ চাহ বাগিচাত দিয়াৰ বাবে স্বাস্থ্য মন্ত্ৰী অশোক সিংঘালৰ হৈ সকলোকে এটা মই ডাঙৰ হাত চাপৰি মাৰিবলৈ অনুৰোধ জনাম শ্ৰদ্ধাৰ
ভাইটি ভণ্টিসকল, এই চাহ জনগোষ্ঠীৰ লোকশিল্প আৰু আমাৰ সকলোৰে প্ৰাণৰ আপোন ঝুমুৰ নৃত্যক আমি যেতিয়া অসমৰ ৰাজধানী গুৱাহাটীলৈ লৈ আহিলো, তাৰ পিছৰে পৰা আমাৰ সমাজত বহুত পৰিৱৰ্তন হ'ল। এটা সময়ত অসমৰ এছাম মানুহে চাহ বাগিচাৰ মানুহখিনিক অকণমান আঁতৰাই ৰাখিছিলে। মানুহৰ মাজত এইখিনি আমি সচেতনতাৰ সৃষ্টি কৰিব পাৰিছিলো যে কপালৰ ঘাম মাটিত পেলাই আমাৰ চাহ শ্ৰমিকসকলে অসম মাতৃকে সেৱা কৰি আহিছে। 200 বছৰ ধৰি অসম মাতৃকে পূজা কৰি আহিছে। তাক আজি আপোনালোকে ঝুমুৰৰ দ্বাৰা এটা শক্তিশালী বাৰ্তা আপোনালোকে প্ৰেৰণ কৰিব পাৰিলে। আজি আমাৰ চাহ বাগিচাৰ ছোৱালীসকলে, যুৱক যুৱতীসকলে অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে গ্ৰহণ কৰিছে আৰু আমাৰ ভাষা সংস্কৃতিক চহকী কৰিছে। বিহুৰ দৰেই আজি ঝুমুৰেও আমাৰ জাতীয় জীৱনত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই আজিও মনত পেলাওঁ আমাৰ চাহ মজদুৰ ভাই ভনীসকলে তেওঁলোকৰ গানত কি কথা কয়। আসাম মৰলে হামৰাও মৰব, কণমূল নাই ৰে জীৱনে মৰমে আসাম হামৰা, সোনাৰ আসাম দেশ ৰে। এয়া কোনে কয়? চাহ বাগিচাৰ লোকসকলে কয়। এয়া কোনে কয়? আমাৰ চাহ জনগোষ্ঠীৰ আমাৰ যুৱক যুৱতীসকলে কয়। আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজে গায়, আসাম দেশের বৈশাখ পর্ব লাগে বৰ ভাল রে, ঢল বাজে মৃদং বাজে আর বাজে কত তাল রে। এয়া হইছে আমার অসমৰ চাহ জনগোষ্ঠীৰ যুৱক যুৱতী আৰু আমাৰ সমাজখনৰ মাতৃভূমিৰ প্ৰতি থকা অদ্ভুত মৰম আৰু শ্ৰদ্ধা। অসমকে নিজৰ মাতৃভূমি হিচাপে লৈ আমাৰ চাহ বাগিচাৰ যুৱক যুৱতীসকলে তাঁতত বোৱা মেখেলা চাদৰ, ধুতি পাঞ্জাবী আদৰি লৈছে। আমাৰ বিয়াত সাদ্ৰী গীতৰ লগতে অসমীয়া বিয়ানাম গাইছে আৰু জল ঘটিৰ লগতে তামোল পানৰ বঁটা আগবঢ়াই বিহুৱে সংক্ৰান্তিয়ে মণ্ডা পিঠাৰ লগতে তিল পিঠা, ঘিল পিঠা, ঘিলা পিঠাৰ প্ৰচলন কৰিছে। সেইবাবে আমাৰ চৰকাৰখনে চাহ বাগিচাৰ ৰাইজৰ বাবে সদায়ে যিমান কৰিব পাৰে আমি কৰিবৰ বাবে চেষ্টা কৰিছো আৰু আজি ৰাইজে তাৰ সুফলসমূহ লাভ কৰিছে। আমাৰ স্বাধীনতাৰ ৭৫ বছৰ পিছতো চাহ বাগিচা অঞ্চলত হাইস্কুল নাছিলে। আমাৰ চৰকাৰে চাহ বাগিচাত ল'ৰা ছোৱালীৰ কাৰণে ১২০খন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী প্ৰতিষ্ঠা কৰিলে। আপোনালোকক জনাবলৈ পাই মই ভাল পাইছো যে জানুৱাৰী মাহত আমি নতুনকৈ চাহ বাগিচাত আৰু ১০০খন হাইস্কুল আমি স্থাপন কৰিম, যাতে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে, আমাৰ ল'ৰা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰে। আজি আপোনালোকে জানে যে আমাৰ চৰকাৰৰ প্ৰচেষ্টাত আজি মেডিকেল কলেজত ৩০খনকৈ আসন আজি আমি চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে সংৰক্ষণ কৰিছো। চৰকাৰী চাকৰিৰ ৩য় আৰু ৪ৰ্থ বৰ্গত আমি চাকৰিৰ ৩% চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে আমি ৰিজাৰ্ভ কৰিছিলো। যোৱা কেইদিনমান আগতে
পুলিচৰ ৰিজাল্ট দিলে, গ্ৰেড 3 ৰিজাল্ট দিলে, গ্ৰেড 4ৰ ৰিজাল্ট দিলে, ইয়াতে 3% চাহ বাগিচাৰ যুৱক যুৱতীয়ে চাকৰি পালে। নৱেম্বৰ মাহত মই গুৱাহাটীত মাতি আনি সকলোকে এপইণ্টমেণ্ট লেটাৰ দিম আৰু সিদিনাখন চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে আৰু বেছি পঢ়া শুনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব, আগবাঢ়ি যাব বিচাৰিব। আজি আমি আপোনালোকে নিশ্চিতভাৱে শুনি পাই জানি পাই যে আমাৰ চাহ বাগিচাত আমি মহাপ্ৰভু জগন্নাথ কমিউনিটি চেণ্টাৰ কৰিছো, লাইনৰ ৰাস্তা পকী কৰিছো, চাহ বাগিচাত খোৱা পানী যোগান আঁচনি হৈছে, চাহ বাগিচাৰ ৰাইজৰ বাবে আমি বেংক একাউণ্ট কৰিছো, চাহ বাগিচাৰ ৰাইজক আমি আধাৰ কাৰ্ডৰ জৰিয়তে সমাজৰ বহল বুকুলৈ আমি লৈ আহিছো। চাহ বাগিচাৰ বাবে মোবাইল মেডিকেল ইউনিট আৰু চাহ বাগিচাত গৰ্ভৱতী মহিলাক আমি 15,000 কৰি টকা দিওঁ, যাতে কাম কৰিব নোৱাৰা সময়ত আমাৰ মাসকলে পইচাৰ অসুবিধাত নপৰে। আপোনালোকক মই আৰু ক'ব খুজিছো, আজি বাগানত গৈ আপোনালোকে ক'ব 25 নৱেম্বৰত অসম বিধানসভাৰ অধিৱেশন আছে। এই অধিৱেশনতে আমি এখন নতুন আইন আনিম আৰু এই আইনৰ জৰিয়তে চাহ বাগিচাৰ লাইনৰ মাটিৰ মালিক আমি শ্ৰমিকসকলক কৰিম। আপোনালোকৰ মা দেউতাক আমি সেই মাটিৰ মালিক হিচাপে আমি স্বীকৃতি দিম। কোনো চৰকাৰে আগতে কেতিয়াও চাহ বাগিচা ৰাইজৰ বাবে ইমান কাম কৰিব পৰা নাছিল, কিন্তু আমি এটা এটাকৈ চাহ বাগিচা ৰাইজৰ বাবে আমি কাম কৰি গৈছো আৰু আমি আহিবলগীয়া দিনতো আমি কাম কৰি গৈ থাকিম। মই এটাই বিচাৰো, আমি বাগিচাত হাই স্কুল খুলিছো, হায়াৰ ছেকেণ্ডাৰী স্কুল খুলিছো, আমি বাগিচাত কলেজ খুলিম, চাকৰিত 3% ৰিজাৰ্ভেশ্যন আছে, মেডিকেল ইঞ্জিনিয়াৰিং কলেজত ৰিজাৰ্ভেশ্যন আছে। আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ মাজতো আমি হাজাৰ হাজাৰ ডাক্তৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ আমি নিৰ্মাণ কৰিব খোজো আৰু তাৰ বাবে আমি সকলোৱে বাগিচাত পঢ়া শুনাৰ এটা পৰিৱেশ সৃষ্টি কৰিম। সকলোৱে আমাৰ ল'ৰা ছোৱালী ভাইটি ভণ্টিক আমি স্কুললৈকে পঠাম নে নাই? আমি আমাৰ নতুন প্ৰজন্মক আমি শিক্ষিত কৰিম নে নকৰিম? এয়াই হৈছে আজি আমাৰ সংকল্প। আমি যেনেকে অসমৰ বাকী জনগোষ্ঠীৰ লোকসকল আগবাঢ়ি গৈছে, আমি চাহ বাগিচাৰ সমাজখনকো আমি আগুৱাই লৈ যাব লাগিব আৰু একেলগে আমি আগবাঢ়ি গৈ আমাৰ অসম মাতৃক আমি এটা অভূতপূৰ্ব সন্মানৰ গৰাকী কৰি তুলিব লাগিব। মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক, যুৱক যুৱতীসকলক অনুৰোধ কৰিম, এই যে 8,000 ল'ৰা ছোৱালী আজি আমাৰ মাজত আহিছে, অকল ঝুমুৰ নহয়, তোমালোকক মই দায়িত্ব দিছো যে আমাৰ উঠি অহা প্ৰজন্মক আমি ঝুমুৰো শিকাম আৰু প্ৰতিগৰাকী ল'ৰা ছোৱালীক আমি স্কুললৈ পঠাম আৰু তেওঁলোকক আমি শিক্ষিত কৰি তুলিম। আমি পাৰিম নে নাই এই দায়িত্ব পালন কৰিব? পাৰিম নে নাই আমি আমাৰ দায়িত্ব পালন কৰিব? এইটোৱে হ'ল সংকল্প। আজি মই দেখিছো, আমি যেতিয়া ঝুমুৰ গাই বাগানলৈকে উভতি গৈছিলো, বাগানত আমাক সকলোৱে মৰম দিছিলে, আদৰ দিছিলে। টিভিত মই দেখিছিলো তোমালোকক বাগিচাৰ মা দেউতা সকলোৱে বহুত দূৰৰ পৰা
আদৰণি জনাই লৈ গৈছিলে না নাই সকলোৱে মৰম কৰিছিলে না নাই এই যে মৰম এই যে সন্মান আজি যে আমি তোমালোকক ইয়াক সন্মান দিম এই সন্মানে তোমালোকৰ দায়িত্ব বঢ়াই তুলিব কি দায়িত্ব বঢ়িব আমাৰ নতুন প্ৰজন্মক উঠি অহা ল'ৰা ছোৱালীক আমি ঝুমুৰ শিকাব লাগিব সকলোকে তোমালোকে যেনেকৈ ইয়াত নাচিলা আপোনালোকে যেনেকৈ নাচিলে তেনেকৈ আমাৰ ভাইটি ভণ্টি সকলেও ঝুমুৰ যাতে শিকিব পাৰে নাচিব পাৰে লগতে लीची ड्रिंक अपनी फीलिंग्स को ताजा करे কোনো কাৰণতে শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ বাবে আমি সকলোৱে এজন এজন চৰকাৰৰ প্ৰতিনিধি হিচাপে বাগানত আমি কাম কৰিম আমি বাগানলৈ গৈ আমাৰ ভাইটি ভণ্টি সকল স্কুললৈ যাব চাহৰ লগত আমি বেছি নিমখ নাখাম যাতে আমাৰ দেউতা সকলৰ ব্লাড প্ৰেছাৰ হ'ব নোৱাৰে আৰু আমাৰ সকলোৱে কম বয়সতে আমি বিয়া নহওঁ আৰু আমাৰ সমাজখনক আমি আধুনিক কৰি ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰেৰে আমি বাগিচাৰ লাইন বিলাক আমি সজাই পৰাই তুলিম যাতে অসম দেশত আমি অকল চাহ বাগিচাত এটি কলি দুটি পাত উঠাবৰ কাৰণে আমি অহা নাই আমি চাহ বাগিচাত গৈ আমি চাহ পাতো তুলিম আৰু লগতে ডাক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ বিজ্ঞানী হৈ আমি অসমখনকো সেৱা কৰিম আমাৰ অসম মাতৃক আমি সেৱা কৰিম এয়া আমাৰ সংকল্প হ'ব লাগিব আমি ল'ব পাৰিম নে নাই এনেকুৱা সংকল্প আমি সকলোৱে লগ হৈ আমাৰ বাগিচাৰ সমাজখনক আমি আগুৱাই লৈ যাব পাৰিম নে নোৱাৰিম আজি মই তোমালোকক আপোনালোকক এই কাৰণে ইয়ালৈ মাতিছিলো যাতে আমাৰ ওপৰত আমি দায়িত্ববিলাক ল'ব পাৰো আমি নিজকে একোজন সমাজৰ পথ প্ৰদৰ্শক হিচাপে নিৰ্মাণ কৰিব পাৰো আমি সকলোৱে সমাজখনক যাতে এটা নতুন ৰাস্তা দেখুৱাব পাৰো আৰু আমাৰ সমাজখনক আমি যাতে আগুৱাই লৈ যাব পাৰো আৰু সেই কাৰণে আজি আমাৰ অসমৰ সকলো মন্ত্ৰী ইয়াতে আছে এজন দুজনক বাদ দি কিয় আছে সকলোৱে তোমালোকক আপোনালোকক সন্মান দিবৰ বাবে ইয়াত আজি সকলো উপস্থিত আছে তাৰ মানে আমি তোমালোকক কিমান গুৰুত্ব দিও আমি তোমালোকক কিমান মৰম কৰো আমি তোমালোকক আমাৰ অভিমানৰ প্ৰতীক হিচাপে গণ্য কৰো যাতে তোমালোক সকলোৱে লগ লাগি আমাৰ চাহ বাগিচাৰ সমাজখনক বহু দূৰ আমি আগুৱাই লৈ যাব পাৰো আৰু আমাৰ অসম মাতৃক আমি যাতে সকলো ফালৰ পৰা সুজলা আৰু সুফলা কৰি তুলিব পাৰো মই সিদিনাখন মোৰ মনত আছে ঝুমুৰৰ আগদিনাখন মই তোমালোক সকলোকে প্ৰতিশ্ৰুতি দিছিলো যে আমি সেপ্টেম্বৰ মাহত তোমালোকক এখন প্ৰশস্তি পত্ৰ দিম এখন স্কিল সাৰ্টিফিকেট দিম আৰু লগতে আমি 25,000 টকাৰ এটা নগদ পুৰস্কাৰ দিম মনত আছিল নে নাই কিদিনাখন মই কোৱা কথাখিনি কোনে কোনে বিশ্বাস কৰিছিল যে এইখিনি হ'ব বুলি আচ্ছা কোনে কোনে বিশ্বাস কৰা নাছিল যে এটো নহব মামাই মিছা কথা কৈছে বুলি মামাই খসা কথা কোৱা বুলি কোনে কোনে বিশ্বাস কৰিছিল আৰু মিছা কথা কোৱা বুলি কোনে কোনে ভাবিছিল
কোনেও ভাবা নাছিলে মামাক সকলোৱে বিশ্বাস কৰে অলপ ডাঙৰ কৰি ক'ব লাগিব মোৰ কাণখনো অলপ বেয়া হৈ আছে আজি মামাক বিশ্বাস কৰা না নকৰা কৰো না নকৰো আজি তোমালোকে মোক বিশ্বাস কৰাৰ কাৰণে সেই বিশ্বাস আৰু যাতে আগলৈ বাঢ়ে তাৰ কাৰণে আজি তোমালোকক আমি ইয়াতে মাতি আনিছো আৰু এটা কথা আমি ঠিক কৰি লৈছো সিদিনাখন আমি 52খন ৰাষ্ট্ৰদূতৰ সন্মুখত আমি ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছিলো ভগৱানে যদি আমাক শক্তি দিয়ে অহা বছৰত আমি তোমালোকক দিল্লীত লৈ গৈ বিশ্বৰ সকলো ৰাষ্ট্ৰদূতৰ আগত আমি ঝুমুৰ প্ৰদৰ্শন কৰিম বিহু এদিন হ'ব প্ৰথম দিনা বিহু হ'ব দ্বিতীয় দিনা ঝুমুৰ হ'ব তৃতীয় দিনা বাগৰুম্বা হ'ব এনেকে 7 দিন আমি অসমৰ সংস্কৃতিক 7টা জাতি জনগোষ্ঠীৰ গানেৰে আৰু নৃত্যৰে আমি দিল্লীত প্ৰদৰ্শন কৰিম ভাল হ'ব নে নহ'ব এতিয়া মোক বহুতে কৈছে বড়ো লোকৰ নৃত্য বাগৰুম্বা আমি প্ৰদৰ্শন কৰিম গুৱাহাটীত কাৰ্বি ৰাইজে কৈছে আমাকো লৈ যাব লাগে মিচিং ৰাইজে কৈছে আমাকো লৈ যাব লাগে আমাৰ অসমখন ইমান ধুনীয়া বাৰে ৰহনীয়া সংস্কৃতি সেই কাৰণে আমি গুৱাহাটীলৈ লৈ আহিছো আৰু অহা বছৰৰ পৰা আমি সকলোকে দিল্লীলৈ লৈ গৈ আমাৰ ঝুমুৰক আমি জগত সভালৈ লৈ যাম এইখিনি প্ৰতিশ্ৰুতি দিলো আৰু সকলোৰে জীৱন যাতে ভাল হয় আমাৰ সকলোৰে আমি যাতে বহুত আগবাঢ়ি যাব পাৰো আমাৰ জীৱনবিলাক সুন্দৰ হয় তাৰ বাবে মই সকলোকে আশীৰ্বাদ জনালো আৰু মোৰ মৰম আৰু চেনেহ জনালো সকলোৰে ভাল হওক ভগৱানে ভাল কৰক মাষ্টাৰ ট্ৰেইনাৰ সকলকো তেওঁলোকৰ কষ্টৰ বাবে মই মোৰ প্ৰণাম যাচিলো আৰু এক্সপাৰ্ট কমিটিৰ সকলোবোৰ সদস্যকে মই আকৌ এবাৰ চৰকাৰৰ হৈ শ্ৰদ্ধা জনালো এইখিনিৰে মই মোৰ বক্তব্য সামৰণি মাৰিম কিন্তু তাৰ আগতে মোৰ লগত সকলোৱে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী মোদী ডাঙৰীয়াই তোমালোকক ইমান মৰম দি থৈ গৈছে গতিকে মোদী ডাঙৰীয়াই শুনাকৈ আমি নৰেন্দ্ৰ মোদী জিন্দাবাদ দিব লাগিব যাতে দিল্লীত শুনা পায় নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ বিমল বৰা ডাঙৰীয়া কল্যাণ চক্ৰৱৰ্তী ৰাহুল দাস সকলোকে আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো জয় হিন্দ বন্দে মাতৰম আপোনালোক